নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ৰেলৱেৰ ফালৰ পৰা ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা গ্ৰুপ ডিৰ বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে, যিবিলাক লেভেল 1ৰ পোষ্ট হয়। গতিকে ইয়াৰ বাবে কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ভিডিঅ'টোত আলোচনা কৰাৰ চেষ্টা কৰিম। গতিকে নিশ্চয়কৈ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। ইয়াতে 18 বছৰৰ পৰা মিনিমাম এজটো ৰখা হৈছে। 18 বছৰ মিনিমাম হ'ব লাগিব এপ্লাই কৰাতে। আৰু ইয়াতে আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰিছে 32,438। চ' ইয়াতে এনেহ'লে জেনেৰেল কেণ্ডিডেটৰ বাবে 18 পৰা 36 ইয়াৰ্ছ ৰখা হৈছে এজটো, আৰু কিন্তু OBC NCL কেণ্ডিডেট হ'লে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। SC ST কেণ্ডিডেট হ'লে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। এক্স ছাৰ্ভিচমেন হ'লেও ইয়াতে ৰিলেক্সেশ্যন দিয়া আছে, যে OBCৰ পৰা বা SC STৰ পৰা হ'লে PWD হ'লেও ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব। অনলাইন আবেদন কৰাৰ সময়তে ইয়াতে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। জেনেৰেল OBC কেণ্ডিডেট হ'লে 500 ৰুপিজ এটা পে' কৰিব লাগিব। আৰু যিসকল কেণ্ডিডেট ইয়াতে ফিমেল বা PWD, ট্ৰান্সজেণ্ডাৰ, এক্স ছাৰ্ভিচমেন, SC ST হ'লে সকল কেণ্ডিডেটে 250 টকা পে' কৰিলে হৈ যাব। কম্পিউটাৰ টেষ্ট দিয়াৰ পিছত আপোনালোকৰ যিসকল 500 ৰুপিজ পে' কৰে তেওঁলোকৰ 400 টকা ঘূৰাই দিয়া হ'ব একাউণ্টতে, আৰু যিসকলে ইয়াতে 250 টকা পে' কৰিব তেওঁলোকৰ গোটেইখিনিয়ে ইয়াতে ঘূৰাই দিয়া হ'ব। আৰু আপোনালোকে এপ্লাই কৰাৰ সময়তে নিজৰ একাউণ্ট নম্বৰ ফিল আপ কৰিব লাগিব, যাতে সেই একাউণ্টতে আপোনালোকৰ টকাটো ঘূৰাই দিব। ইলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ইয়াতে চাওক। প্ৰথমতে ইয়াতে এটা কম্পিউটাৰ বেছড টেষ্ট অৰ্থাৎ CBT টেষ্ট লোৱা হ'ব। তাতে যদি কোৱালিফাই কৰে তাৰপিছত এটা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ পেট ইয়াতে লোৱা হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু ইয়াৰ পৰাই ফাইনেল ইয়াতে আপোনালোকৰ চিলেকশ্যনটো লোৱা হ'ব। ইয়াতে আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা DV বা ME যিটো আপোনালোকৰ হ'ব, ইয়াতে তাৰে ডেটবিলাক ইয়াতে অফিচিয়েল ৱেবছাইটৰ দ্বাৰা জনাই দিয়া হ'ব, বা SMS বা ইমেইলৰ দ্বাৰা আপোনালোকে লাভ কৰিব। CBT টেষ্টৰ ক্ষেত্ৰত চাওক, ইয়াতে টোটেল 90 মিনিট সময় লাভ কৰিব, অৰ্থাৎ 1.5 ঘণ্টা সময় লাভ কৰিব। আৰু ইয়াতে জেনেৰেল ছায়েন্সৰ পৰা 25টা কুৱেশ্যন আহিব, মেথমেটিক্সৰ পৰা 25, আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা 30, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 20। টোটেল 100টা কুৱেশ্যন আহিব, আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব, অৰ্থাৎ 100টা কুৱেশ্যন 100 নম্বৰ থাকিব। আৰু ইয়াতে কৈছে নেগেটিভ মাৰ্কিঙত থাকিব 1/3 মাৰ্কছ শ্বেল বি ডিডাক্টেড ফৰ ইচ ৰং এনচাৰ, অৰ্থাৎ 3টা কুৱেশ্যন ৰং হ'লে ইয়াতে আপোনালোকৰ পোৱা নম্বৰৰ পৰা 1 নম্বৰকৈ কাটি দিয়া হ'ব। মেথমেটিক্সৰ টপিকসমূহ দিয়া আছে, জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিঙৰ টপিক দিয়া আছে, জেনেৰেল ছায়েন্স আৰু এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছ সকলো টপিকে দিয়া আছে। ইয়াতে CBT কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ যিটো পেট এক্সাম লোৱা হ'ব, অৰ্থাৎ ফিজিকেল টেষ্ট লোৱা হ'ব। ইয়াত দিয়া আছে মেল কেণ্ডিডেট যদি হয় তেওঁলোকে 35 কেজি ৱেইট অৰ্থাৎ 35 কেজি ওজন লৈ 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত। আৰু লগতে কৈছে শ্বুড বি এবল টু ৰান ফৰ এ ডিষ্টেঞ্চ 1000 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ ৰানিং কৰা হ'ব লাগিব, কৰিব পাৰিব লাগিব ইন 4 মিনিটছ এণ্ড 15 ছেকেণ্ডছ ওৱান চান্স, এবাৰতে, অৰ্থাৎ ইয়াতে ৰখিব নোৱাৰিব। ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰতো ইয়াতে 20 কেজি ওজন লৈ 100 মিটাৰ যাব লাগিব, 2 মিনিট সময় লাভ কৰিব। তাৰপিছত কৈছে ওৱান চান্স উইদাউট পুটিং দ্য ৱেইট, তলত ওজনটো নমাব নোৱাৰিব। শ্বুড বি এবল টু ৰান ফৰ এ ডিষ্টেঞ্চ 1 কিলোমিটাৰ অৰ্থাৎ 1000 মিটাৰ ইন 5 মিনিটছ এণ্ড 40 ছেকেণ্ড। কম্পিউটাৰ বেছড টেষ্টৰ ইয়াতে মিডিয়ামটো আপোনালোকে চাওক। মিডিয়াম অফ দ্য এক্সামিনেশ্যন কুৱেশ্যন ফৰ দ্য CBT উইল বি এভেইলেবল ইন দ্য ইংলিছ, হিন্দী এণ্ড 13 ৰিজিয়নেল ইণ্ডিয়ান লেংগুৱেজেছ। আপোনালোকে অসমীয়া ভাষাটো এক্সামটো দিব বিচাৰি পাৰিব ইয়াতে। ইয়াতে পষ্ট পেৰামিটাৰ্ছৰ ক্ষেত্ৰত চাওক কি পষ্ট আছে। এছিষ্টেণ্টৰ পষ্ট আছে, এছিষ্টেণ্ট ৱৰ্কশ্বপ আছে, এছিষ্টেণ্ট ব্ৰিজ আছে, এছিষ্টেণ্ট কেৰেজ এণ্ড ৱেগন, এছিষ্টেণ্ট লোক'শ্বিট, ডিজেলৰ বাবে আছে এছিষ্টেণ্ট লোক'শ্বিট, ইলেক্ট্ৰিকেল। তাৰপিছত ইয়াতে আপোনালোকে এছিষ্টেণ্ট POৰ বাবে আছে। নেক্সট যদি আপোনালোকে চাই এছিষ্টেণ্ট TLNAC ৱৰ্কশ্বপ, এছিষ্টেণ্ট TLNAC ট্ৰেক মেচিন, এছিষ্টেণ্ট TRD পইণ্টছমেনৰ পষ্ট আছে, ট্ৰেকমেনৰ পষ্ট আছে। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কি ৰাখিছে 10th পাছ নাইবা ITI নাইবা ইকুইভেলেণ্ট, ইয়াৰ ইকুইভেলেণ্ট অৰ নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট অৰ্থাৎ NAC চাৰ্টিফিকেট গ্ৰেণ্টেড বাই NCVT দ্বাৰা গ্ৰেণ্ট ইয়াতে ৰেজিষ্টাৰ হোৱা এপ্ৰেণ্টিছ যিটো আপোনালোকৰ চাৰ্টিফিকেট যদি আছে তথাপি আপুনি ইয়াতে এলিজিবল হৈ যাব। তো কোনটো জোনত কিমান ভেকেঞ্চি আপোনালোকে চাব পাৰিব। ইয়াতেতো মুম্বাই জোনৰ বাবে আছে। নেক্সট আমি ইয়াতে যদি গুৱাহাটীৰ বাবে চাওঁ, তো ইয়াতে চাওক নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে NF ৰেলৱে গুৱাহাটীৰ বাবে ইয়াতে এছিষ্টেণ্টৰ বাবে কিমানকেইটা পোষ্ট আছে। তো টোটেল 121টা পোষ্ট আছে। এছিষ্টেণ্ট ৱৰ্কশ্বপৰ বাবে ইয়াতে আপোনালোকে চাবৰে 53, নেক্সট টু 24। পইণ্টছমেনৰ বাবে আছে ইয়াতে টোটেল 276। ট্ৰেকমেনৰ বাবে টোটেল ইয়াতে 1088 ভেকেঞ্চি আছে, আৰু এই গোটেইকেইটা মিলাই আপোনালোকৰ ইয়াতে 2048 ভেকেঞ্চি আছে যিটো গুৱাহাটী জোনৰ বাবে। বাকী কিছুমানতো ইয়াতে কেটেগৰী ৰিজাৰ্ভ থাকিব, আৰু কিছুমান এক্স ছাৰ্ভিচমেনৰ বাবে ৰিজাৰ্ভ কৰা থাকিব। এই নটিফিকেশ্যনটো যোৱাকালি পাব্লিছ কৰি দিছে চাওক 22
জানুৱাৰী 2025 আৰু অপেনিং ডেট এণ্ড টাইম আৰু ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু অনলাইন এপ্লিকেশ্যনটো অহাকালিৰ পৰা অৰ্থাৎ 23 জানুৱাৰীৰ পৰা আৰম্ভ হৈ যাব আৰু এপ্লিকেশ্যনটো চলিব 22 ফেব্ৰুৱাৰী তাৰিখলৈকে আৰু যিটো পে'মেণ্ট ফিজটো 23 ফেব্ৰুৱাৰী তাৰিখলৈকে পে'মেণ্টটো কৰিব পাৰিব। চ' ইয়াতে যিটো কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে যেতিয়া এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব। আপোনালোকে RRBৰ অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাইটো কৰিব পাৰিব। অহাকালিৰ পৰা অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈ যাব। প্ৰথমতে এপ্লাই কৰাৰ আগতে ন'টিছখন ভালদৰে এবাৰ পঢ়ি চাব। চ' ভিডিঅ'টো মানে আছিলে নিশ্চয় যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়ালৈ মানে সামৰিছোঁ। থেংক ইউ।